গাইছ কি বনাইছোঁ জানে ইয়াতে জিকা কাৰী জিকা ইয়াতে 4টা কণী বইল কৰি লৈ মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে দিয়া হৈছে বিলাহী এটা আৰু জিকা এটা ৰচুন এটা কেঁচা জলকীয়া 5টা তাৰপিছত শুকান জলকীয়া দিয়া হৈছে তেলত জিৰা দিয়া হৈছে আৰু দিয়া হৈছে এলাচি আৰু ডালচেনি তেলত দিছোঁ এয়া জিকা কাৰী বনাইছোঁ দেই কণী জিকা কাৰী এতিয়া হৈ গ'ল নমাই ল'ম নমাই ল'লোঁ জিকা কণী কাৰী জিকা কাৰী নাম দিছোঁ জিকা কাৰী কাৰণ ডাঙৰ জিকা এটা দিয়া হৈছে ইয়াতে মিডিয়াম সাইজৰ বিলাহী পিঁয়াজ 2টা কেঁচা জলকীয়া ৰহুন এটা ডালচেনি এলাচি আৰু দিয়া হৈছে ইয়াতে জিৰা গোটা জিৰা কেনেকুৱা লাগিছে দেখিছেনে আপোনালোকে এনেকৈ বনাই ট্ৰাই কৰি চাব দেই খুব টেষ্টি জিকা কাৰী একদম ওচৰৰ পৰা জুম কৰি দেখাইছোঁ আৰু ইয়াতে বনাইছোঁ একদম আজি মচুৰৰ দালি মুগৰ দালি নাই দেই মচুৰৰ দালি বনাইছোঁ মুগৰ দালি বনোৱা নাই ইয়াতে দিয়া হৈছে ভেন্দি মানে দালিখিনি উঠাই লৈ ভেন্দি আৰু বিলাহী ভাজি লৈছোঁ আৰু ইয়াতে নহৰু থেঠেলি দিয়া হৈছে কেঁচা জলকীয়া দিয়া হৈছে দালিটো এনেকৈ গোটা কৰি বনাইছোঁ কোমল কোমল ভেন্দি ওলাইছে নহয় এতিয়া বজাৰত খাবৰ কাৰণে খুব টেষ্টি মচুৰৰ দালি বিৰাট টেষ্টি হ'ব দালিখন দেখিছে নহয় আজি মচুৰৰ দালি বহুত দিনৰ মূৰত বনাইছোঁ আৰু কেৰাহীতে বনাইছোঁ দেই দালি আৰু আমি কেৰাহীত দালিয়ে খাওঁ কুকাৰত দালি বেয়া পাওঁ দেখিছেনে দালি ভেন্দি একদম মচুৰৰ দালি গোটাকৈ বনাইছোঁ আৰু এইখিনিতো দেখাই দিলোঁ জিকা কণী কাৰী একদম ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিছোঁ দেখিছে নহয় একদম 4টা কণী 2জনী মাক জীয়েক ছোৱালী আৰু ময়ে খাম এতিয়া মই বৰ্তমান আছোঁ নুনমাটি ছোৱালীৰ ঘৰত আহিছোঁ 9টা বজাত অনুৰাধাৰ পৰা কলনীৰ পৰা এতিয়া ছোৱালী আৰু ময়ে খাম এইখিনি কেনেকুৱা লাগিলে কেনেকুৱা বনালোঁ এটা আশা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আৰু এইদৰে আপোনালোকে বনাই খাব খুব টেষ্টি লাগে আৰু ক'ব পাহৰিছোঁ ইয়াতে 2 চামুচ দৈ দিয়া হৈছে দেই 2 চামুচ দৈ দিছিলোঁ একদম লাষ্টত হোৱাৰ পিছত 2 চামুচ দৈ দিছোঁ আপোনালোকে সেনেকৈ জিকা কণী কাৰী খাই খাব খুব টেষ্টি হয় ভাতৰ লগত পৰঠাৰ লগত মানে চবৰ লগতে খাব ভাল আৰু ধুনীয়া লাগে খাই আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব যদি খোৱা নাই আৰু জিকাটো পেটৰ কাৰণে এনেও ভাল ঠাণ্ডা এয়া এতিয়া জিকাত জাবৰা নাই নতুন নতুন জিকা ওলাইছে খাই বহুত ভাল লাগে হয়নে নহয় এইখিনিয়ে আছিলে ৰাতিৰ সাজ আৰু ভাত বনাইছোঁ সৰু কুকাৰত ভাত বনাইছোঁ অলপ 1 টেমা চাউল মাক জীয়েকৰ হৈ যাব আজিলৈ ভিডিঅ'টো এৰিম আৰু এতিয়া ভিডিঅ'টো দিম আপোনালোকে আশা থাকিলে এটা লাইক কমেণ্ট কৰিব বুলি বাই বাই বন্ধু বান্ধৱীসকল সুস্থ থাকক ভালে থাকক